নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 7ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 11 গছ ভাল পোৱা ককাৰ খং পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। এতিয়া তোমালোকৰ অংকৰণ পাঠ্যপুথিখনৰ পেজ নম্বৰ 86 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰত চোৱা। ইয়াত লিখিছে কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। এই কবিতাটিৰ লেসন ৰিডিং ভিডিঅ' এই চেনেলটোতে পাই যাবা আৰু লগতে ডেসক্ৰিপচনতো ইয়াৰ লিংকটো মই দি দিম, তাৰ পৰা তোমালোকে ভিডিঅ'টি চাই শুদ্ধ উচ্চাৰণে পঢ়িবলৈ যত্ন কৰিবা। নেক্সট নম্বৰ 2 চোৱা। ইয়াত কবিতাটি আবৃত্তি কৰিবলৈ কৈছে, এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা। ইয়াত লিখিছে কোৱা আৰু লিখা। ক নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে কবিতাটোত কাৰ বিয়াৰ কথা কৈছে। কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে আমলখি গছজোপা কিয় কাটিলে। ইয়াৰ উত্তৰত লিখিবা আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা। ইয়াত আছে কোনে আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে। ইয়াৰ উত্তৰত হ'ব বোৱাৰীয়ে আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে। ইয়াৰ পাছত নেক্সট চোৱা ঘ নম্বৰত। ইয়াত প্ৰশ্ন দিছে সহজতে কি বস্তু ঘূৰাই নাপাবা বুলি ককাই কৈছে। ইয়াৰ উত্তৰত লিখিবা আমলখি গছজোপা সহজতে ঘূৰাই নাপাবা বুলি ককাই কৈছে। ইয়াৰ পাছত নেক্সট 4 নম্বৰত চোৱা। ইয়াত লিখিছে কোৱা আৰু লিখা। ক নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল। ইয়াৰ উত্তৰত লিখিবা বিয়া খাবলৈ আহি ককাই আমলখি গছজোপা কাটি ৰভা দিয়া দেখিছিল, সেইবাবে ককাৰ খং উঠিছিল। কাৰণ বিয়া শেষ হোৱাৰ পাছত আলহী অতিথিসকল ঘৰাঘৰি গুচি যাব, ৰভাখনো নাইকিয়া হ'ব আৰু বোৱাৰীয়ে ঘৰখন পুৰাই দিব। কিন্তু ৰভা দিবলৈ কাটি পেলোৱা আমলখি গছজোপা সহজতে ঘূৰাই পোৱাটো সম্ভৱ নহ'ব। সেয়েহে ককাই গছজোপা কাটি পেলোৱাৰ বাবে ৰঘুনাথক খং কৰিছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে বিয়া ঘৰত ককাই কিয় একো নাখালে। ইয়াৰ উত্তৰত লিখিবা ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা দিবৰ বাবে আমলখি গছজোপা কাটি পেলাইছিল। গছ ভাল পোৱা ককাজনে বিয়া খাবলৈ আহি আমলখি গছজোপা কাটি পেলোৱাৰ বাবে ৰঘুনাথক খং কৰিছিল আৰু সেইবাবে বিয়া ঘৰত একো খোৱা নাছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে খং উঠাৰ পিছতো ককাই দৰাক কি দিব বিচাৰিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল। ইয়াৰ পাছত নেক্সট 5 নম্বৰত চোৱা। ইয়াত লিখিছে তলৰ কবিতাফাকি গদ্য ৰূপত লিখা। তলত এই কবিতাফাকি গদ্য ৰূপত লিখিবলৈ কৈছে। কবিতাফাকি চোৱা প্ৰথমে কি লিখিছে আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। ইয়াৰ উত্তৰত এনেকৈ লিখিবা ৰঘুনাথৰ পুতেকৰ বিয়াত নিমন্ত্ৰিত গছ ভাল পোৱা ককাজনে বিয়া খাবলৈ আহি ৰভা দিবলৈ আমলখি গছজোপা কাটি পেলোৱা দেখি মনত বৰ বেজাৰ পাইছে আৰু গছজোপা কাটি পেলোৱাৰ বাবে ৰঘুনাথক খং কৰিছে। বিয়া অনুষ্ঠান শেষ হোৱাৰ পাছত আলহী অতিথিসকল ঘৰাঘৰি গুচি যাব, ৰভাখনো নাইকিয়া হ'ব আৰু বোৱাৰীয়ে ঘৰখন পুৰাই দিব। পিছে ৰঘুনাথে ৰভা দিবলৈ কাটি পেলোৱা আমলখি গছজোপা সহজতে ঘূৰাই পাবনে বুলি ককাজনে ৰঘুনাথক প্ৰশ্ন কৰিছে। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 87ত চোৱা। 6 নম্বৰত ইয়াত লিখিছে কবিতাটোৰ মূল ভাৱ লিখা। তোমালোকে কবিতাটিৰ মূল ভাৱ এনেধৰণে লিখিবা গছ-গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে, ইয়াক যধে মধে কাটি তহিলং কৰিলে আমাৰ পৰিৱেশ বিনষ্ট হয়। গছ-গছনি অবিহনে পৃথিৱীত মানুহ নাইবা অন্যান্য প্ৰাণীসমূহ জীয়াই থাকিব নোৱাৰে। গছ ভাল পোৱা ককা এজনৰ মনৰ কথা এই কবিতাৰ দ্বাৰা সুন্দৰকৈ প্ৰকাশ কৰা হৈছে।
ৰঘুনাথে পুতেকৰ বিয়া উপলক্ষে ককাক নিমন্ত্ৰণ কৰাত ককাই মনত সন্তোষ পাইছে। কিন্তু বিয়াৰ ৰভাখন দিবলৈ আমলখি গছজোপা কাটি পেলোৱাৰ বাবে ককাই মনত বৰ দুখ পাইছে আৰু ৰঘুনাথক খং কৰিছে। বিয়া অনুষ্ঠান শেষ হোৱাৰ পাছত আলহী অতিথিবোৰ ঘৰাঘৰি যাবগৈ। ৰভাখন আঁতৰাই পেলোৱা হ'ব আৰু বোৱাৰীয়ে ঘৰখন পুৰাই দিব। কিন্তু ৰঘুনাথে সহজে আমলখি গছজোপা ঘূৰাই নাপাব। সেইবাবে খং আৰু বেজাৰত গছ ভাল পোৱা ককাজনে বিয়াৰ লুচি ভাজি ৰসগোল্লা একো নাখাই কেৱল দৰাজনক এজোলোকা আশীৰ্বাদ দি ঘৰলৈ গুচি গৈছে। ইয়াৰ পাছত নেক্সট চোৱা খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ 7 নম্বৰত চোৱা ইয়াত লিখিছে বাক্য ৰচনা কৰা। ইয়াত তলত কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ দ্বাৰা বাক্য ৰচনা কৰিব লাগে। প্ৰথমে চোৱা শব্দখিনি কি দিছে। এজোলোকা, আলহী অতিথি, আশীৰ্বাদ, সহজতে, ঘূৰাই, ৰভা। প্ৰথম শব্দটি আছে এজোলোকা। ইয়াৰ বাক্যটি লিখিবা ককাই দৰাজনক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিলে। ইয়াৰ পাছত নেক্সট শব্দটি আছে আলহী অতিথি। ইয়াৰ বাক্যটিত লিখিবা বিয়া বুলি এইকেইদিন ঘৰখন আলহী অতিথিৰে ভৰি আছে। ইয়াৰ পাছৰ শব্দটি হৈছে আশীৰ্বাদ। ইয়াৰ বাক্যটিত লিখিবা বিহুত ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। ইয়াৰ পাছত নেক্সট শব্দটি আছে সহজতে। ইয়াৰ বাক্যটিত লিখিবা ল'ৰাজনে কঠিন কামটো সহজতে কৰিব পাৰিলে। ইয়াৰ পাছত নেক্সট শব্দ আছে ঘূৰাই। ইয়াৰ বাক্যটিত লিখিবা হেৰাই যোৱা বেগটো পুনৰ ঘূৰাই পাম বুলি মই আশা কৰা নাছিলোঁ। ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটি হৈছে ৰভা। ইয়াৰ বাক্যটিত লিখিবা পুতেকৰ বিয়াৰ ৰভা দিবলৈ ৰঘুনাথে আমলখি গছজোপা কাটি পেলালে। ইয়াৰ পাছত নেক্সট ইয়াত লিখিছে জানো আহা। ইয়াত অসমাপিকা ক্ৰিয়াৰ বিষয়ে কিছুমান কথা লিখিছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত আছে 8 নম্বৰত ইয়াত লিখিছে ক অংশৰ লগত খ অংশৰ অৰ্থৰ মিল থকা শব্দবোৰ আঁচটানি মিলোৱা। প্ৰথমে চোৱা ক অংশত কি শব্দ দিছে ৰভা, দৰা, গছ, ঔষধ। আৰু খ অংশত দিছে দৰৱ, বৃক্ষ, বৰ, কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি। ইয়াত এটা তোমালোকক কৰি দিছে গছ, সেইটো মিলাই দিছে খ অংশৰ লগত বৃক্ষ। প্ৰথমে ক অংশৰ শব্দ আছে ৰভা, এইটো হ'ব খ অংশত থকা কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি। ইয়াৰ পাছত নেক্সট শব্দ আছে দৰা, এইটো হ'ব খ অংশত থকা বৰ। ইয়াৰ পাছত নেক্সট আছে গছ, এইটো খ অংশত মিলাই দিছে বৃক্ষ। ইয়াৰ পাছত নেক্সট একেবাৰে শেষত আছে ঔষধ, এইটো হ'ব খ অংশত থকা দৰৱ।